মই কোন মই ক'ৰ পৰা আহিছোঁ মই কি কৰিব লাগে আৰু মই ক'লৈ যাম। এই চাৰিটা কথা যদি বাল্য এজনেও জানে, চাৰিটা কথা বৃদ্ধ এগৰাকীও জানে, চাৰিটা কথা যদি যুৱক এজনেও জানে, সেইজনেও ভগৱন্তৰ কৃপা লাভ কৰিব পাৰিব। মই কোন মই ক'ৰ পৰা আহিছোঁ মই কি কৰিব লাগে আৰু মই ক'লৈ যাম। এই চাৰিটা জ্ঞান জনাজনকে পৰমাৰ্থ জ্ঞানী বুলি কোৱা হয়। গতিকে এই জ্ঞানকেইটা আমি অকণমান পাছলৈ থলোঁ। গতিকে অকণমান মনলৈ অনুভৱ কৰিছোঁ আমি যে চাৰিটা প্ৰশ্নৰ উত্তৰটো আমাৰ হাতত আছে নাই। মই কোন মই ক'ৰ পৰা আহিছোঁ মই কি কৰিব লাগে আৰু মই ক'লৈ যাম। এই চাৰিটা হ'ল পৰম জ্ঞান, ইয়াতকৈ আৰু জ্ঞান বিশেষ নাই। মই কোন মই ক'ৰ পৰা আহিছোঁ মই কি কৰিব লাগে আৰু মই ক'লৈ যাম, এই চাৰিটা পৰমাৰ্থ জ্ঞান ৰজা পৰীক্ষিতে শেহতীয়াকৈ গম পালে যদিও তেওঁ কিন্তু গতি আৰু মুক্তি লাভ কৰিলে। তেওঁ এই কথাবিলাক হয়তো পোনপটীয়াকৈ নুবুজিলেও দেৰিকে বুজি পালেও কিন্তু ইয়াৰ পৰা আমাৰ লাভৱান হ'বই। ইয়াৰ পাছত ভাগৱতে কি কৈছে আমি অকণমান শুনি ল'ব লাগিব। কৃষ্ণ হে ৰাম দ্বাপৰ যুগৰ লোক হৈবে জ্ঞান ভস্ত, হে দুয়োপাদ ধৰ্মৰ অধৰ্মে নষ্ট। হে ৰাম শিকালৰ লোক ৰজ হত হৈবে প্ৰীতি, পহৰ পহাৱে খ্ৰীষ্ট ভাবে প্ৰতিনীতি। এৰাম হবেও শ্ৰীমন্ত মাতি কুটুম্ব বিস্তৰ, ধন জন গৃহ বিষয় ইয়ত তত পৰ। এৰাম ৰাত্ৰি দিনে সকাম মতয়া শকতি, ব্ৰাহ্মণ ক্ষত্ৰিয় মাত্ৰ ধৰিবে ভকতি। এতে কেদা পৰ শিলতে সমান, ব্ৰাহ্মণ ক্ষত্ৰিয় দুয়ো উত্তম প্ৰধান, কলিৰ অধৰ্ম হৈবে হিষ্ট পুষ্ট ভাৱ, ধৰ্মৰ ভাঙ্গিবে সিতু দুষ্টে তিনি পাৱ। চতুৰ্থ চৰণে পাছে কৰিবে নষ্ট, কলিত যতে কলোক ভৈল ধৰ্ম ভস্ত, মিলিবে ৰমলোভ হুইবে অনাচাৰ, এ দাৰুণ নিৰ্দয় যেন ৰাক্ষস আকাৰ। হে ৰাম খাইবে কপ প্ৰচুৰ তৃষ্ণা, হে বাঢ়ি যায় বয়াতি, অকাৰ্যে কৰিব বৈৰ কলহত প্ৰীতি। এ ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য ইতুতি নিজাতি, এ নুশুনিব হৰি ভক টিক কাণ পাতি। ক্ষুদ্ৰ সবে অনেক কৈবৰ্তাদি কৰি অন্ত্ৰজপ যন্ত ভোজি বেক মহাহৰি।
অপ্ৰয়াসে লোভিবই চৰমহা জ্ঞান এতেকে কলিত ক্ষুদ্ৰ কৈবত্ৰ প্ৰধান এ ৰাম যেখনে সাত্ৰিক হয় বুদ্ধিমল মতি এ জ্ঞানৰ তপত আতি হয় হয় ৰুতি ইমান সময়লৈকে ভাগৱতে কোৱা কথাকেইটা নিশ্চয় ভুল নাই হোৱা বুলি আমি অনুভৱ কৰিব লাগিব এতিয়া চাবচোন এতিয়া যদি কিবা কাৰণত বাহিৰত কিবা এটা ডাঙৰকৈ তৰ্ক এখন লাগিলে ইয়াত ভাগৱত শুনা মানুহ নাথাকে একদম পোনপটীয়াকৈ অংশীদাৰী হ'বলৈ বিচাৰে এইটো বাস্তৱ কথা যিয়ে নাপায় যদি কলহ মানে হ'ল দন বা কাজিয়া দন বা কাজিয়া বা ডাঙৰকে কথা যদি কোনোবা এজনে বাটত পাতে কি হ'ল বুলি ইয়াৰ পৰা গৈ গৈ জনশূন্য হৈ যাবগৈও পাৰে এইটো ভাগৱতৰ দৰ্শন বা তাৰ পাছত ইমান ধুনীয়াকৈ লিখিছে যে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য এহি তিনি জাতি নুশুনিব মোৰ ইটো কথা কাণ পাতি ক্ষুদ্ৰ সবে ধৰিবেক যত বেদ নীতি আচৰিব নৱবিধ আমাত ভকতি এইকাৰণে মহাপুৰুষ মাধৱদেৱে লিখিছে নুজানা আমি চাৰি জাতি চাৰিও আশ্ৰমি নুহুৱাতি নহু ধৰ্মশীল দানব্ৰ তীৰ্থগামী কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভট্টা পদ কমলৰ দাসৰ দাসতানদা সভৈলো আমি গতিকে মহাপুৰুষ শংকৰদেৱ যেতিয়া দ্বিতীয়বাৰ তীৰ্থলৈ গৈছিল বয়সটো শুনিলে আপোনালোকে জনা মাত সকলোৱে ৯৭ বছৰ বয়সত গৈছে ৯৭ বছৰ বয়সত খোজকাঢ়ি পেলাই তেওঁ তীৰ্থলৈ গৈছে এতিয়া অনুভৱ কৰকচোন আমাক হুইল চেয়াৰ লাগিব এতিয়া যদিও ৯৭ বছৰ কোনোবা আছে এতিয়া হুইল চেয়াৰ এখন লাগিব তাৰ মহাপুৰুষ শংকৰদেৱে ঈশ্বৰ প্ৰদত্ত দেখাবৰ কাৰণে সেই সময়ত তেওঁ পদযাত্ৰা কৰি পেলাই তীৰ্থলৈ যাব লগা হৈছিল কিন্তু আপোনাৰ তীৰ্থ পোৱাৰ আগতে প্ৰকাণ্ড এডৰা হাবি আছিল হাবিডৰাৰ পাৰ হৈয়ে মহাপুণ্য ক্ষেত্ৰ পায় তে গুৰুজনে মাধৱক ক'লে তেতিয়া মাধৱে তেওঁ পথ প্ৰদৰ্শন মাধৱ আছিল মাধৱক ক'লে মাধৱ এই জেগাকণ বৰ জয়াল জেগা গতিকে ৰাতি হ'ল যেতিয়া আমি এই আশ্ৰমতে থাকোঁ বুলি এঘৰ গৃহাশ্ৰমৰ ঘৰত প্ৰৱেশ কৰিলে এতিয়া কিমানজন প্ৰৱেশ কৰিলে চকুৰি এতিয়া আমাৰ দুজন আহিলে হুলস্থুল লাগিল চকুৰিজন গৈ পেলাই এখন ঘৰত গৈ প্ৰৱেশ কৰিলে তাৰ আগতে দুজন গৈ পেলাই তেওঁ ভিতৰত গৈ পেলাই আলহী হৈ আছে তেতিয়া যি পাৰে ফল মূল আনি পেলাই চকুৰিজনক সেৱা ধৰিলে এতিয়া চকুৰিজন বুলি ক'লে আমাৰ মাথা ফুৰি যাব যদি মাতুল বংশ আহিলে বাচিলেই যদি কিবা কাৰণত পিতৃকুলৰ আহিলে তেতিয়াহ'লে আপুনি ছমাহলৈ গ'ল আপোনাৰ মাত বোল আমাৰ ফালে সেইবিলাক ঘূৰি আছে বা যদি কিবা কাৰণত মাতুল কুলৰ আহিলে বাচিল আৰু যদি কিবা কাৰণত পিতৃকুলৰ আহিলে ছমাহলৈ মাত বোল নহয় আৰু গতিকে চকুৰিজনক সেৱা ধৰিলে মাধৱদেৱ বৰ সাংঘাতিক চতুৰ আছিল মাধৱদেৱলৈ গৃহস্থসকলে সেৱা এটা ধৰক বোলে এই ভিতৰত কোনোবা অতিথি আছে নেকি বাৰু তেতিয়া গৃহস্থই ক'লে দুজন অতিথি আহি পেলাই ভয়তে আমাৰ আশ্ৰয় লৈছে ৰাতিপুৱাহে তীৰ্থক্ষেত্ৰলৈ যাব বোলে একেলগে প্ৰসাদ খাওঁ বুলি একেলগে খাবলৈ আহিলে কিন্তু তেওঁলোক আহিবৰ কাৰণে কিন্তু ইচ্ছা প্ৰকাশ নকৰিলে কিয় তেওঁলোকৰ দাড়ি প্ৰায় এহাতমান আছিল কিন্তু মাধৱ মান্তি নহ'ল যে তেওঁলোকৰ লগতে আমি খাওঁ দাড়ি চুলিটো আমি নাচাওঁ নহয় মাতক
তেতিয়া মহাপুৰুষ মাধৱদেৱে এই ঘোষাভাগ গাইছিল, যিটো ঘোষা আমাৰ কাৰণে থৈ গৈছে। তেওঁলোকক মাতি আনিলে, তেওঁলোকক বহুৱাই ধুনীয়াকৈ ঘোষা গাই পেলাই অন্ন গ্ৰহণ কৰিলে। তেতিয়া মহাপুৰুষ মাধৱদেৱে এই ঘোষাভাগ গাইছিলে, নহো জানা আমি চাহি যায় তোমালোক যিয়ে নোহোৱা উদ্দেশ্য একেই, আমাৰো উদ্দেশ্য একেই। গতিকে তোমালোকে বৰ দাড়ি মুছত দন কাজিয়া কৰিব নালাগে, আহাচোন বুলি তেওঁলোকক ধুনীয়াকৈ ভক্তি দৰ্শন মহাপুৰুষ মাধৱদেৱে দিছিল। সেইকাৰণে বাপ বান্ধৱ যে প্ৰসাদ মুঠি আগত আগবঢ়াই পেলাই ঘোষাটো গাই দিলে আমাৰ নহ'ব, আমি অধ্যয়ন কৰিব লাগিব যে ঘোষাটোৱে প্ৰকৃততে আমাক কি ক'ব গৈছে, ইমান সুন্দৰকৈ বনাইছে যে কলি যুগত এইসকলে নিজৰ মত গৰ্বত গৰ্বিত হৈ ভগৱন্তক প্ৰাৰ্থনা নকৰিব। ক্ষুদ্ৰ মানে অজ্ঞানী, যিসকলৰ জ্ঞান শূন্য তেওঁলোকক অজ্ঞানী বুলি কয়, যে অজ্ঞানী সকলেহে ভগৱন্তক পূজা কৰিব। গতিকে এতিয়া আমি জন্মৰ পৰা আজিৰ তাৰিখলৈকে ভগৱন্তক কম বেছি পৰিমাণে প্ৰত্যেকেই উপাসনা কৰে। আমিতো উপাসনা নকৰাকৈ নাথাকোঁ, কোনোবাই নিয়ম নীতি নাজানিলেতো ধূপ এডাল জ্বলায়। গতিকে এইটো দৰ্শনেৰে যদি চাওঁ, আমাতকৈ অজ্ঞানী আৰু পৃথিৱীত নাই। আমি অজ্ঞানী বাহিব লাগিব। আমি অজ্ঞানী বুলি নভবা ভকত বা বৈষ্ণৱে কেতিয়াও ভগৱন্তৰ কৃপা লাভ কৰিব নোৱাৰে। যেতিয়া আমি নামঘৰত প্ৰৱেশ কৰিছোঁ, তেতিয়া ভকতসকলে ইমান ধুনীয়া বা ঘোষা গাইছে, মোৰ সুন্দৰকৈ মনত আছে। গতিকে ঘোষাভাগ পৰিৱেশন কৰি নিজকে যেতিয়ালৈকে ভক্তি দৰ্শনে অজ্ঞানী বুলি নাভাবিম, তেতিয়ালৈকে ভগৱন্তৰ কৃপা লাভ কৰিব। আপুনি যি কুলতে জন্ম হওক, এতিয়া আমি ভাৰতবৰ্ষত আমাৰ কিমানটা জাত আছে। এজন বিশিষ্ট ব্যক্তিয়ে অধ্যয়ন কৰিছে 1552টা ভাষা ভাষী মানুহে ভাৰতবৰ্ষত বাস কৰে। এইকাৰণে ভগৱন্তক উপাসনা কৰাৰ নিয়ম প্ৰত্যেকৰে বেলেগ বেলেগ, কিন্তু ঈশ্বৰ কিন্তু একেজনেই। নিয়ম বেলেগ হ'ব পাৰে, কিন্তু ঈশ্বৰ হ'ল একেজনেই। গতিকে আমি ভগৱন্তক সেইকাৰণে কোনে কেনেকৈ পূজা কৰিছে, নমস্কাৰ কৰিছে, আমাৰ প্ৰয়োজন নাই। এইকাৰণে মহাপুৰুষ শংকৰদেৱে ইমান ধুনীয়াকৈ বুজাইছে যে পৰৰ ধৰ্মক নিহীন শিৱা কদাচিত কৰিবা ভূতক দয়া সকৰুণ চিত হয়া শৌচ কৰা মন ভকত বৎসল এই তাকে বোলে ভাগৱত ধৰ্ম বল। এইকাৰণে আমি কোনো কাৰণত কাকো নিন্দা কৰিব নালাগে। চান্দালে কৰিছে হৰি কীৰ্তন, তাক নিন্দে যিটো সিটো অজ্ঞজন। যে চান্দালেও যদি ৰাম নাম লয়, আমি তেওঁলোকক বা তাত আমি নিন্দা কৰা অধিকাৰ নাই। কিয় নাই? ৰাম জৈত নাম তৈতে কৃষ্ণ জানানিষ্ট কৰি নামৰ পাশক নাচা অন্ত দেৱ হৰি। যে নাম যোনে লয় ভগৱন্ত তাত গৈ পেলাই বিদিত হয়। এইটো যাতে আমি সকলোৱে অনুভৱ কৰি যোগ ধৰ্মৰ প্ৰতি সন্মান জনাই পালনৰ ক্ষেত্ৰত যাতে ব্যতিক্ৰম নহয়, তাৰ বাবে আমি আনকো উপদেশ দিব লাগিব আৰু আমিও নিজে পালন কৰিব লাগিবই। ইয়াৰ পাছত কি কৈছে আমি অকণমান শুনিলোঁ। কৃষ্ণ হে ৰাম দূৰ হয় কাম ক্ৰোধ লোভ মোহ ছয় তেখনে জানিবা ভুল সত্যৰ উদয় যেখনে লোকৰ যখন সাত প্ৰীতি বাঢ়ে
সকাম কৰ্ম কয়াতি মনুষ্য নাচৰে ৰজুগণ বিত্ৰী হাস্য হৰিষ মিলিল তেখনে জানিবা ভৈল তেৰাৰ ত্ৰেতাৰ উদয় যেতি ক্ষণে মিলে লোভ দম্ভ সম্মান দেশয় সন্তোষ ৰোগ মোহয় অপমান হে ৰাম কৰে কাম কৰ্ম ৰজু তম বিতৃষয় তেখনে জানিবা ভৈল দ্বাপৰ উদয় হে ৰাম কপট কুৰ্নীতি নিদ্ৰা হিংসা শোক ভয় দিন দুখ বিষাদত মখ বিতৃষয় পাপৰ পথক লাগি মন যায় তুলি তেখনে জানিবাসি পাইলে পাপি কলি কহু কলি যুগ দুনাই শুনিও নৃপতি নকৰিবে দুষ্ট কলি কোননো সংগতি হইবে মলমতি একো নাচৰিবে পুণ্য পাৰিবে বিস্তাৰ খাইবে কিন্তু ভাগ্য শূন্য আতি দিন সুখী বিদ্ৰ নুহিবে পশুৰ তথাপি পাতকি লোক হইবে কামাতুৰ বৈশ্যাসম হইবে নাৰী সমস্তে সতী পৰপুৰুষ গজাইবে তেজি নিজ পতি হইবে কপচুৰ চোৰ ডকাইত কলিত পাখন্দে কৰিবে বেদ পথক দূষিত পাখন্দৰ মুখত শিবে ধৰ্ম জ্ঞান কলিত কৰিবে পাখন্দক বহুমান আন একো জীৱিকা ৰাজায়ে নজানে প্ৰজাকে খাইব চিন্দি ধনৰ নিজানে এৰিবে কদ্ৰিজে জাতি ধৰ্ম নিৰন্তৰ স্থি ধন দ্বৈত মাত্ৰ হইব তলপৰ কুটুম্বী গৃহস্থ সবে ধৰিবে কবে চলে ভিক্ষা মাগি ভমি বেক দেশ দেশ বনস্থয় পৰ্চি সবে বনস্থত পৰ্চি সবে হইব গ্ৰামবাসী মহাধন লোভী হইবে যতে কন্যাসী নাৰীৰ স্বভাৱ কহো শুনা পৰীক্ষিত কলিত বহুত হইবে বেচাৰ চৰিত লাজ কাজ এৰি আশ্ৰয় ভাবে মহাকুৰ হইবে সুত কায়া খাইবে
পাৰিবে ফুচুৰ হে ৰাম সততে কতুৰ বাক্য বুলিবে অসত্য কপট নেৰিব হইব অনেক অপত্ৰ পৰম নিৰ্ভয় ভাৱ পুৰুষতো ধৃত নাহিকে নাৰিত পৰে মহাসাহসিক মিছা মাটি খাউদে কৰি বেকিনা বিকা জীৱে সম্পদতো কৰি নিন্দ্ৰিত জীৱিকা উত্তম নায়ক যদি হৈ ক্ষীণ বিত এৰিবে তাক পুৰা তন যত ভিত্ৰ যদি ৰোগী হইলে ভিত্ৰ অনেক পুৰুষী দেখি স্বামী হবে তাক এৰিবে নুপুখি ভাৰত কৃষ্ণ যে ইমানকণ সময়লৈকে আমাৰ আই মাতৃসকলৰ স্বভাৱ এটা কথা উল্লেখ কৰিছে এতিয়া চাবচোন দেই এতিয়া বহু আই মাতৃয়ে মই আই মাতৃ বুলি কৈছোঁ ভাগবিলাক আপোনালোকে কৰিব খুব কম কাপোৰতে লজ্জা নিবাৰণ কৰি পেলাই থকা দেখিবলৈ পোৱা যায় এইটো এক নম্বৰ 2 নম্বৰ কৈছে আপুনি ভাগৱতত ধৰিয়ে শপত খাওক যদি এগৰাকীয়ে আয়ে বাটত কয় সঁচা বুলি আপুনি কিন্তু মানি ল'ব লাগিব সততে বুলি কৈছে খাটাং বুলি কৈ পেলাই অসত্যকে সত্য বুলি ক'লেও এই কথাখিনি মানি ল'ব লাগিব 3 নম্বৰ তিনিটা কথা তেওঁলোকে গুৰুত্ব নিদিব স্থান মান কাল ক'ত কথা কেনেকে ক'ব লাগে কাক কেনেকৈ সন্মান জনাব লাগে এই কথাবিলাক তেওঁলোকে বুজি নাপাব কথাটো কিমান সঁচা নিজে অনুভৱ কৰকচোন যে কথাটো ক'ব লাগিব কিন্তু নাৰায়ণ দাস ঠাকুৰ এটাই ফকৰা লিখিছে যে কথা শুনি ভাল লাগে যদি ক'ব জানে খেতিও ভাল হ'ব যদি ৰাখে বানে ভাত খাই ভাল লাগে যদি ৰান্ধে আয়ে তাকৰ গতিকে এতিয়া বহু আই মাতৃয়ে ক'ত কেনেকৈ কথা ক'ব লাগে এইবিলাক কথা নাজানিব মেল মিটিং সমাজ আপুনি যলৈ নাচাওক আজি মহিলা বা আই মাতৃৰ সংখ্যাটো সদায় বেছি আপোনাৰ পুৰুষ যদি 10 হয় মহিলা 30 হয় আৰু ইমান সাহসিকতাৰে তেওঁলোকে মানে আনক দম দিব এইটো আপুনি সঁচা বুলি মান্যতা কৰিব লাগিব এইটো আমাৰ কলি যুগৰ বিশেষকৈ আই মাতৃসকলৰ আৰু 3 নম্বৰ যদি কিবা কাৰণত ভাৰ্যাগৰাকী স্বামীগৰাকী বেমাৰী হয় বা অসুস্থ হয় তেতিয়া পৰিচয় কৰাই দিবলৈ লাজ কৰে বুলি কৈছে ভাগৱতে সঁচা মিছাটো মই নাজানিম যদি দেখিবলৈ ভাল হয় তেতিয়া ক'ব এইগৰাকী মোৰ মানে বাপ যদি বেমাৰ আজাৰ বা অলপ বয়সস্থ হয় তেতিয়াহ'লে ক'ব জানো পাই আহিছে নাই মই দেখায়ে
নাই এইবিলাক ভাগৱতে কৈছে যে এৰি বেক তাক পুৰা তনজত ভিত্ত উত্তম নায়ক যদি হুৱে ক্ষীণবিত গতিকে উত্তম নায়কজন যদি বেমাৰী বা অসুস্থ হয় তেতিয়া ভাৰ্যাগৰাকীয়ে নিজৰ স্বামীগৰাকীক দেখুৱাই দিবলৈও লাজ কৰিব এইকণ সময়লৈকে আমাক ভাগৱতে এই কথাবিলাক ক'লে এতিয়া ভাগৱতে কোৱা কথাবিলাক আমি নিজৰ জীৱনলৈ আনি পেলাই এবাৰ চাব লাগিব যে বেমাৰটো আমাৰ গাত আছে নেকি যদি আছে আমি তাৰ চিকিৎসা কৰিবৰ কাৰণে আগবাঢ়ি যাব লাগিব সেইকাৰণে মনত ৰাখিব আই মাতৃসকল যে ভগৱান কৃষ্ণই গোপীসকলক কেইবাৰো লগ পাইছে যে শেষবাৰ ক'ত লগ পাইছিল বৃন্দাবনত মনত ৰাখিব বৃন্দাবনত ভগৱন্তই লগ পালে ভগৱন্তক সুধিলে গোপীসকলে যে খালি স্বামী সেৱা কৰিব লাগে কোনজন স্বামী সেৱা কৰিব লাগে তেতিয়া গোপীসকলক ভগৱন্তই কৈছে গৃহত থকা স্বামীসকলকেই সেৱা কৰিব লাগে তেতিয়া এগৰাকীয়ে প্ৰশ্ন কৰিলে কিমান তাৰিখলৈ কৰিব লাগিব এতিয়া তাৰিখটো দিব লাগিব নহয় আপোনালোকে ল'ব লাগিব তাৰিখটো তেতিয়া ভগৱন্তই ক'লে যদি জৰা কলা বুবা পূজা হৈ পতি তথাপিতো নেৰিবাহা শাস্ত্ৰৰ সন্মতি যে যদি স্বামীগৰাকী জৰা কলা বুবাও হয় তুমি কিন্তু স্বামী সেৱা নকৰাকে এয়া ভগৱান কৃষ্ণই দিয়া গোপীসকলক জ্ঞান গতিকে আমি ৰাস চালেই নহ'ব ৰাসৰ পৰা তত্ত্বটো উদ্ধাৰ কৰিব লাগিব উদ্ধাৰ কৰি আমি পালন কৰিবলৈ চেষ্টা কৰিব লাগিব সেইকাৰণে বাপ বান্ধৱ আই মাতৃসকল ভাৰ্যাগৰাকী বেমাৰী হ'ব পাৰে ভাৰ্যাগৰাকী বেয়া হ'ব পাৰে আপুনি সদায় ভাৰ্যা বুলিয়ে ক'ব লাগিব স্বামীগৰাকী বেমাৰী হ'ব পাৰে স্বামীগৰাকীক আপুনি আমি স্বামী সন্মান জনাব লাগিব সেই আদৰ্শবিলাক কলি যুগত নাথাকিব বুলি ভাগৱতে আমাক আজি সিদ্ধান্ত দিছে ইয়াৰ পাছত লিখিছে ধেনুকতে জীবে যাবে ভৈলে দুগ্ধহীনা কলিত হইবে কনক স্ত্রী পরাধীনা এরাম পিতৃমাতৃ জ্ঞাতি যত তেজিবয়ে সুদর ভার্যার কুটুম্বে ভইলে উহিদলু কৰ এতিয়া কথাটো একেবাৰে সঁচা আপোনাৰ ঘৰত যদি বিয়াখন পাতে ককাই ভাই ষ্ট'ৰ ৰুমৰ দায়িত্ব নিদিয়ে কাক দিব হয় খুলখালিয়েকে পাব নহয় জেঠেৰীকে পাব নহয় শাহুৱেকে পাব বা শহুৱেকে পাব এয়া একদম ভাগৱতৰ সিদ্ধান্ত কেলে নহ'ব গতিকে ইমান ধুনীয়াকে লিখিছে পিতৃ মাতৃ জ্ঞাতি যত তেজিবে সুদৰ ভাৰ্যাৰ কুটুম্ব হৈবে সুহৃদ লোকৰ ভাৰ্যাৰ মিতিৰখিনিহে মিতিৰ অন্য মিতিৰৰ গুৰুত্ব নিদিব বুলি ভাগৱতে আমাক কৈছে ইয়াৰ পাছত কি কৈছে শুনিম কৃষ্ণ হে ৰাম নিজ গোত্ৰ কুটুম্বটো তেজিবে আখ ভাৰ্যাৰ ভাতৃৰ মাত্ৰ কৰিবে বিশ্বাস এৰাম ক্ষুদ্ৰ খবে ধৰিবে অপশ্ৰীৰ বেশ
সদমেদানলৈ ভ্ৰমি বেকগ্ৰাম দেশ এ ৰাম মূৰ্খৰ উন্নতি হৈবে ফুৰিবে উল্লাসী ধৰ্ম বখানিবে উচ্চ আসনত বহি হে ৰাম পৰিবে দুৰ্ভিক্ষে ভাতে মৰিবে প্ৰজা কৰৰ নিমিত্ৰে তাতে পিৰিবে ৰাজা ৰাজভিত্ৰ সকলে কৰিবে হুলস্থুল নুগুচিবে মনুষ্যৰ মনত আকুল নালাপিবে স্ত্ৰীকলোকে নকৰিবে স্নান নুহিবে কবখন ভূষণ অন্নপান সুখাইবে শৰীৰ একো নপাইবে আহাৰ হৈবে কলিত লোক পিশাচ আকাৰ